নমস্কাৰ, মই ৰুমিয়া মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। আৰু এইপিনে মামীয়ে জলপান সজাই আছে। আচলতে আজি মাহঁতৰ ঘৰত বছৰেকীয়া আছে, সেয়ে আমি আহিছিলোঁ। আৰু এইপিনে ভকতৰ কাৰণে জলপান যোগাৰ কৰা হৈছিল আৰু ভকতে খাই বৈ ভিতৰত সোমালে। আৰু এতিয়া আমি ভাবিছোঁ আমি অকণ খাই লওঁ। এইপিনে চিৰা আছে আৰু বৰা জলপান আছে। মই এয়া বাতিত চিৰা অকণ বৰা জলপান অকণ খাওঁ বুলি লৈছোঁ, বহুত দিন খোৱা নাই। আৰু চিৰা যোনে বৰা জলপান নাখায় চিৰা দিয়া হৈছে এনেকৈ। এয়া মই খাব লৈছোঁ, অকণ খাই লওঁ, খাই বৈ আপোনালোকক দেখাই আছোঁ। আৰু ইপিনে ভাত শাক বনাই আছে, এয়া মাটি দাইল আৰু ভাজি, ভাত দুঠাল এনেকৈ বনাইছে। আৰু মই ইয়াত এনেকৈ বহি আছোঁ। আচলতে ভকতৰ কাৰণে আকৌ চাহৰ যোগাৰ কৰিব হ'ল। প্ৰথম আহি চাহ খাই জলপান খাই ভিতৰত সোমোৱাৰ পাছত এতিয়া আকৌ মাজতে এবাৰ চাহ দিয়া হয়। ভকত যিহেতু 20-22জনমান হ'ব, সেইকাৰণে এনেকৈ মই এই টুকুলিখনতে লৈ লৈছোঁ ৰসগোল্লাহেঁতি। আৰু এইপিনে আহিলে ভকতে পাঠ কৰি আছে, তাৰ ভিতৰতে চাহ দিছে। আৰু এতিয়া পাঠেকে নাখায় বাৰু, ইকেইজন ভকতেহে খাব, পাঠেকজনে পাছত খাব। এইখিনি এনেকৈ দেখাই দিছোঁ। আৰু চাহ তাহ দি আহিলোঁ। আহি ইয়াৰ পাছফালে, আচলতে চাইডৰ পাছফাল নহয়, ভঁৰাল তলত হয়। ভঁৰাল তলত এইপিনে যোগাৰ কৰি থকা হৈছে শাক ভাত। ইয়াৰ আধা বনোৱা হৈছে নহয়। আৰু এইফালে মাছ বনাব আছে, মাছ বনাব আৰু পচলাহেঁতি বনাব আছে। এয়া সেইখিনি দেখাম। এই ৰান্ধনীয়ে পূৰা বনাই আছে। এইখন বস্তু দেখিছেনে? সেয়ে লাগে সকলোখিনি সেৱা কৰিব হ'ল, সেৱা কৰি আছে মাহঁতে আহি। আমি ওলাই যোৱাখিনি দেৰিকৈ কৰিম, এতিয়া সেইকাৰণে ঘৰখিনি কৰি আছে। ঘৰটো যিহেতু বনাই আছে, একদম ভগা চিগা হৈ আছে। তাকে মই দিছোঁ কেমেৰাত উলিয়াইছোঁ। আচলতে নাহাঁহিব দেই ঘৰলৈ। আৰু এইপিনে প্ৰসাদ ভাগ কৰিছে। এইপিনে মামীহঁত দুজনীয়ে পূৰা প্ৰসাদ ভাগ কৰাত লাগি আছে। সকাম বুলি ক'লে প্ৰসাদটো মেইন। আৰু এয়া বাহিৰত গোটেই মানুহ বহি আছে। ৰান্ধনী সোমাই আহিলে, আহি এয়া ভাতৰ যোগাৰ কৰিব লৈছে। আচলতে এয়া ভাত, দাইল আৰু দাইলৰ সলনি মাটি দাইল দিয়া হৈছে দেই, ইভাগে দাইল নাই দিয়া। আৰু সৰিয়হ মাছে দিছে। এইপিনে ভাত পানী বাঢ়ি গৈছে, কাৰণে ইয়াত ধৰা পাৰি ভাতটো দি যোৱা হৈছে, দাইল চাইল দি দিব। এতিয়া ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল পায়